এই যিখন অৰুণোদয় 3.0 ফৰ্ম আপোনালোকে দেখা পাইছে, এই ফৰ্মখন কিন্তু বহুত মানুহে এপ্লাই কৰিব পৰা নাই। মোক কিন্তু বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছে যে আমি ডিভোৰ্চ হোৱা মহিলা আমি এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই। মই অবিবাহিত ছোৱালী, এতিয়ালৈকে মই অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই। বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল, এই কাৰণে মই এই ভিডিঅ'টো বনাই আছো। আৰু কিন্তু বহুত মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে যিসকল বিধৱা হোৱা মহিলাও আছে, এই সকল মানুহক কিন্তু এতিয়ালৈকে এই অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই। তো প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহক আপোনাৰ সহায়ত যাতে আবেদন কৰিব পাৰে। তো দুখীয়া মানুহৰ কাৰণে কিন্তু এই অৰুণোদয় আঁচনিখন আবেদন কৰিবৰ কাৰণে দিছে। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, এই সকল মানুহে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালি আপোনালোকে এই অৰুণোদয় 3.0 আঁচনিটো আপোনালোকে আবেদন কৰিব পাৰিব। তো বহুত কিন্তু এই আঁচনিটো আবেদন কৰিব পৰা নাই। তো আজি আপোনাক দেখুৱাম যে যিসকল মানুহে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা পাব, এই সকল মানুহৰ বাবে নতুন এটা তালিকা আহিছে। এই তালিকাখনত যিসকল মানুহৰ নাম থাকিব, এই সকলে লাভ কৰিব 8,000 টকা, আৰু যিসকলৰ নাম নাথাকিব এই তালিকাখনত, এই সকলে লাভ নকৰিব। তো প্ৰথমতে আপোনাক জনাব বিচাৰিছোঁ, এই তালিকাখন আপোনালোকে অনলাইনত কিন্তু ডাউনলোড কৰিব নোৱাৰিব। তো আপোনালোকে এই তালিকাখন আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে চাব লাগিব। আপোনালোকৰ গাঁও পঞ্চায়ত এই তালিকাখনত, গাঁও পঞ্চায়তৰ পৰা এই তালিকাখন আপোনালোকে লাভ কৰি কিনে আপোনালোকে চাব আপোনালোকৰ নাম আছে নে নাই। আৰু যদি আপোনালোকে বিচাৰে, মই আপোনালোকে এই লিষ্টটো আপোনালোকে লাভ কৰিব পাৰিব। এই যিখন লিষ্ট মই দেখুৱাম, এই লিষ্টখন কিন্তু বহুত মানুহৰ নাম এই লিষ্টত আছে। আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে বা যিমান গাঁও পঞ্চায়ত আছে, এই সকল মানুহৰ কিন্তু এই লিষ্টখনত আপোনালোকৰ নাম চাব পাৰিব। তো আহক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে এই লিষ্টখন চাব পাৰিব। এই যিখন লিষ্ট আছে, এই লিষ্টখন কিন্তু আপোনালোকে এনেকৈ চাব পাৰিব। তো ইয়াতে চাব পাৰিছে বেনিফিচিয়াৰী নেম, ইয়াতে আপোনালোকে যিসকল মানুহৰ নাম চিলেকশ্যন হৈছে এই সকলৰ নাম। তো যিসকল মানুহে অৰুণোদয় আঁচনিত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিসকল মানুহে টকা লাভ কৰিব, এই সকল মানুহৰ নাম ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে বেনিফিচিয়াৰী যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিছিল, এই সকলৰ আইডিখন আপোনালোকে ইয়াতে লাভ কৰিব। তাৰপাছত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ, ইয়াতে আপোনালোকৰ ফেমিলিটো আপোনালোকে ইয়াতে আপোনালোকৰ বেংক একাউণ্ট, ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰখন এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো এই লিষ্টখন আপোনালোকে যিসকল মানুহে ডাউনলোড কৰিব বিচাৰি আছে, এই সকলে ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম, এই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো আপোনালোকে কিন্তু এই লিষ্টখন আপোনালোকৰ ভাবিব যে আপোনালোকে এই লিষ্টখন আপোনালোকৰ ডিষ্ট্ৰিক্টটো কেনেকৈ চেক কৰিব। তো ইয়াতে মই দেখুৱাই দি আছোঁ কেনেকৈ চেঞ্জ কৰিব পাৰে। তো ইয়াতে আপোনালোকে প্ৰথমতে আহিব, ইয়াতে ডিষ্ট্ৰিক্ট নেমত ইয়াতে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম, ইয়াতে চিলেক্ট অল। তো ইয়াতে আপোনালোকে বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, এনেকৈ আপোনালোকে অসমত যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে ইয়াতে LSC-খন আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। ইয়াতে চিলেক্ট অল অভয়পুৰী, ইয়াতে আপোনালোকে যিমান লোকসভা আছে এই লোকসভাৰ নামবোৰ ইয়াতে আপোনালোকে পাই যাব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনো চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে, ইয়াতে আপোনালোকে ব্লকখন ইয়াতে চেঞ্জ কৰিব পাৰিব এনেকৈ। ইয়াতে ব্লক নেম ইয়াতে চাব পাৰিছে, এনেকৈ চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰি আপোনালোকৰ নাম আছে নে নাই এই লিষ্টখনত আপোনালোকে চাই ল'ব। যদি আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই, এই সকল মানুহৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে আপোনালোকৰ ডকুমেণ্টছবোৰ লৈ যাব। কি নিব লাগিব মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ডটো লৈ যাব, আৰু আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক, আৰু আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো 1 কপি লৈ যাব, আৰু আপোনালোকৰ লগত মোবাইলটো লৈ যাব। এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। যিসকল মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিখন আমি এতিয়ালৈকে আবেদন কৰিব পৰা নাই, এই সকলৰ বাবে কিন্তু এটা সুবৰ্ণ সুযোগ আহিছে। আপোনালোকে শীঘ্ৰেই আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে এইসমূহ টকা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। এখন ফৰ্ম আছে, এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 যিখন আঁচনি আছিল, এই আঁচনিখন যদি আপোনালোকে আগতে লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে, নৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব।
পাছপোৰ্ট সাইজ ফটো এক কপি ইয়াতে লগাই দিব ফটোৰ ওপৰত এটা সিগনেচাৰ কৰিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকে ইয়াতে লিখি দিব আপোনালোকৰ LIC খন ইয়াতে আপোনালোকে লিখি দিব লোকসভা যেটো আছে লোকসভাৰ নামটো লিখি দিব এপ্লিকেশনৰ ফাৰ্স্ট নেম মিডল নেম থাকিলে আপোনালোকে দিব নাথাকিলে নিদিলে হ'ব লাষ্ট নেমটো ইয়াতে ধুনীয়া কৰি লিখি দিব তাৰ পাছত আপোনাক দেখুৱাই দি আছো ইয়াতে আপোনালোকে এইখিনি বস্তু দিয়াৰ পাছত আপোনালোকৰ জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব বা আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে সিলেক্ট কৰিব ধুনীয়া কৰি লিখি দিব আপোনালোকে যিজন ব্যক্তি এপ্লাই কৰিছে সেই ব্যক্তিৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে লিখিব আপোনালোকৰ জেন্ডাৰটো ইয়াতে একচুয়ালি এই অৰুণোদয় আঁচনি ফৰ্মখন হৈছে মানে মহিলাৰ কাৰণে হয় তো আপোনালোকে ফিমেলটো সিলেক্ট কৰিব আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি লিখি দিব আপোনালোকৰ ব্লকৰ নাম দিব গাঁও পঞ্চায়তৰ নাম ধুনীয়া কৰি লিখি দিব গাঁওখনৰ নাম লিখিব ধুনীয়া কৰি আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ধুনীয়া কৰি লিখি দিব এক্টিভ থকা মোবাইল নম্বৰখন ইয়াতে ধুনীয়া কৰি লিখিব আপোনালোকৰ এৰিয়া পিন কোড দি দিব ঘৰ নম্বৰটো দিব আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো দি দিব আৰু আপোনালোকৰ নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনাক দেখুৱাই দি আছো এই যিখন ফৰ্ম দেখা পাই আছে উইন্ডো দিব্যাংগজন ডিভোৰ্স উমেন WAY বেনিফিচিয়াৰী আনমেৰিড আপোনালোকে ইয়াতে পাঁচটা ক্যাটাগৰী ইয়াতে আপোনালোকে পাব পাঁচটাৰ ভিতৰত আপোনালোকে কোনটো ক্যাটাগৰীত পৰে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব আৰু আপোনালোকে বছৰি ইনকাম আপোনালোকে 2 লাখতকৈ তলত হ'ব লাগিব আপোনালোকৰ বেংক একাউণ্টটো ধুনীয়া কৰি লিখি দিব আপোনালোকৰ বেংক নেমটো ধুনীয়া কৰি লিখি দিব আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ইয়াতে ধুনীয়া কৰি লিখি দিব লাগিব আপোনালোকৰ IFSC কোড যেটো পাছবুক আছে পাছবুকৰ পৰা আপোনালোকে ধুনীয়া কৰি চাই ইয়াতে লিখি দিব আৰু ইয়াতে বেংক পাছবুক ফ্ৰন্ট সাইড আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব 5 নম্বৰত আপোনালোকে ইয়াতে মাই আধাৰ কাৰ্ড নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো নম্বৰ আছে এই নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি লিখি দিব ইয়াতে মাই এপিক নম্বৰ যেটো আপোনালোকৰ ভোটৰ কাৰ্ডৰ যিখন নম্বৰ আছে এই নম্বৰখন ধুনীয়া কৰি ইয়াতে লিখি দিব ইয়াতে সেলফ ডিক্লেৰেচনৰ ইয়াতে আপোনালোকে ইয়েস কৰিব ইয়েস কৰাৰ পাছত আপোনালোকে ইয়াতে তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে মানে সিগনেচাৰ কৰিব লাগিব এই ফৰ্মখনত সিগনেচাৰ বা আপোনালোকে ইয়াতে থাম আপোনালোকে দিব পাৰিব নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন মই আপোনাক দেখুৱাই দি আছো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব ইখন হৈছে আপোনালোকৰ লাষ্ট ফৰ্ম আৰু আপোনালোকে ইয়াতে এপ্লিকেশন ফৰ্ম ইয়াখন ইটো হৈছে সেলফ ডিক্লেৰেচন ফৰ্ম হয় এই যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকে নাম দিব আপোনালোকৰ যাৰ নামত এপ্লাই কৰিছে প্ৰথম ফৰ্মখন এই ফৰ্মখনত আপোনালোকে তাৰ সেই ব্যক্তিৰে নাম ইয়াতে দিব ইয়াতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে দিব গাৰ্জেন নেমৰ লগত আপোনালোকে এবাউটৰ লগত এবাউট যেটা আছে তাতে আপোনালোকৰ বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দিব ধুনীয়া কৰি এড্ৰেছখিনি ইয়াতে লিখি কিনে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব ৰেচন কাৰ্ডৰ নম্বৰটো দিয়াৰ পাছত তললৈ আহিব তললৈ অহাৰ পাছত মই আপোনাক দেখুৱাই দি আছো ইয়াতে বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে তো বহুতে ক'ব যে এই ফৰ্মখন কেনেকৈ আমি ডাউনলোড কৰিম তো যদি আপোনালোকে বিচাৰে মই আপোনাক এই ভিডিঅ'খনৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম তাই সেই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই যিখন অৰুণোদয় আঁচনি ফৰ্ম আছে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব বা মাত্ৰ 100 টকা মাত্ৰ 100 টকাতে 1 কিলোকৈ দাইল চেনি আৰু নিমখ উপকৃত হৈছে ৰাজ্যখনৰ 68 লাখতকৈও অধিক পৰিয়াল 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখো পাব একেলগে 100 টকা ঘৰত লৈ আহিব পাৰিব